জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি ক্লাছ 9ৰ এছএমিজৰ লেচন নম্বৰ 13টো চাম, যাৰ নামটো আছে হনুমন্ত লংকা দৰ্শন। ঠিক আছে, ইয়াতে এইটো এটা পয়েম নিচিনা, পয়েম মানে কি কবিতা হিচাপে মাধৱ কন্দলীয়ে লিখিছে। কবিজনৰ নাম হয় মাধৱ কন্দলী। ঠিক আছে, এইটো এটা কবিতা হয়, এইটো ভালকে পঢ়িব আপোনালোকে। লংকাপুৰী দেখিৰ অন্তত ত্ৰিকুট ওপৰে, দুটি অস্ত্ৰাৱতী যেন সমুদ্ৰৰ ভিতৰে, কুবেলগিৰিৰ সিংহ অতি বিতোপন, তহিতে পৰিলা ভয়া পৱন নন্দন। চ' এনেকুৱা ধৰণৰ এইটো গোটেই পয়েমটো আছে, পঢ়িলে বহুত সময় যাব নহয়, এইখিনিলৈকে আছে পয়েমটো। ঠিক আছে, ইয়াতে কবিজনৰ পৰিচয় দিয়া আছে ইয়াতে নহয়, আৰু ইয়াতে চাওকচোন কেইটামান শব্দাৰ্থবিলাক দিয়া আছে, এইখিনি আপোনালোকে ভালকে চাব। ঠিক আছে, যেনেকে আপোনাৰ অচিন্ত প্ৰভাৱ মানে চিন্তা কৰিব নোৱাৰা, প্ৰভাৱযুক্ত, অনাবতী মানে বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী বা ইন্দ্ৰৰ ৰাজধানী নহয়, এনেকুৱা ধৰণৰ কি আপোনাৰ ৱাৰ্ড দিয়া আছে, এইটো ভালকে চাব আপোনালোকে। এতিয়া দুটা পেজত আছে ৱাৰ্ড মিনিংছ নহয়, আৰু আমাৰ কুৱেশ্যন আনচাৰ ইয়াৰ পৰা আৰম্ভণি হ'ব। ঠিক আছে, চ' ডাইৰেক্টলি মই কুৱেশ্যন আনচাৰতে আহোঁ। মাধৱ কন্দলী কোন আছিল, আগতে এইটো চাওঁ যে মাধৱ কন্দলী কোনে হয় না, কোন হয়। আনচাৰটো চাবচোন, মাধৱ কন্দলী ইয়াতে প্ৰথমটো, মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ বা প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আছিল, তেওঁ এজন কবি হয় হা। নেক্সট আপোনাৰ কুৱেশ্যনটো কি আছে যে মাধৱ কন্দলীয়ে খটো চাওঁ এতিয়া, মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল, কোন মহাকাব্যটো অনুবাদ কৰিছিল নহয়, সেই নামটো কি আছে ৰামায়ণ হয়নে। চ' মাধৱ কন্দলীয়ে ৰামায়ণ মহাকাব্যটো অনুবাদ কৰিছিল। ঠিক আছে, সংস্কৃত আছিল তেওঁ বস্তুটো, অসমীয়াত ধুনীয়াকে কি বুলি কয় অনুবাদ ট্ৰান্সলেট কৰিছিল। ঠিক আছে, কোনে কৰিছিল, মাধৱ কন্দলী। অ'কে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো জানিব লাগে আপোনাক। নেক্সট আমাৰ গ নম্বৰ প্ৰশ্নটো আছে, মাধৱ কন্দলীৰ ৰামায়ণ কেইটা কাণ্ডত পোৱা যায়। ঠিক আছে, চ' মাধৱ কন্দলীৰ ৰামায়ণটো এইটো চাবচোন, সপ্তকাণ্ড ৰামায়ণ পটবন্ধে নিবিন্ধিলো বুলি কোৱা কথাৰ পৰা মাধৱ কন্দলীয়ে যে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল সেই কথা বুজিব পাৰি। যদিও বৰ্তমানে কিন্তু মাধৱ কন্দলীৰ ৰামায়ণ আদি আৰু উত্তৰ কাণ্ডৰ বাহিৰে মাজৰ 5টা কাণ্ডহে পোৱা যায়, 5টা। ঠিক আছে, গতিকে ধুনীয়াকে লিখিব এইখিনি বস্তু। নেক্সট আমি ঘৰ নম্বৰটো চাওঁ। মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল নহয়, শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল, অপ্ৰমাদী কবি বুলি কৈছিল। ঠিক আছে, ইয়াতে আপোনাৰ ধুনীয়া লাইনটো দিব পাৰে যে মাধৱ কন্দলী শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। গোটেই চেণ্টেন্সটো ধুনীয়াকে দিব। ঠিক আছে, মই এনেই জাষ্ট শব্দ দি দিছো, বাট আপুনি ধুনীয়াকে চেণ্টেন্সত লিখিব যে মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। ঠিক আছে, নেক্সট আমাৰ 59 প্ৰশ্নটো চাবচোন আপোনালোকে, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে। ঠিক আছে, চ' আনচাৰটো চাওঁ এতিয়া। ঘৰ নম্বৰটো হৈছে আমাৰ অংগটো চাওঁ, মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট উত্তৰ কাণ্ড শংকৰদেৱে ৰচনা কৰে। ঠিক আছে, এইখিনি আমাৰ শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট আমাৰ কুৱেশ্যনটো কোনটো আছে, প্ৰথম চৰটো, হনুমন্ত লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে, এইটো কোনটো কাণ্ডৰ পৰা লোৱা হৈছে। চ' হনুমন্ত লংকা দৰ্শন কাব্যাংশটো সুন্দৰাকাণ্ড নহয়, সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। ঠিক আছে, সুন্দৰাকাণ্ডৰ পৰা লোৱা হৈছে, এইটো ভালকে মনত ৰাখিব। ঠিক আছে, নেক্সট আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে, মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নামটো উল্লেখ কৰিব দিছে। চ' উত্তৰটো চাবচোন আপোনালোকৰ, হেম সৰস্বতী যাব, ৰুদ্ৰ কন্দলী হ'ব, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী। ঠিক আছে, এইকেইটা হ'ল আমাৰ তেতিয়াৰে কবিজনৰ নাম। এইবিলাক হ'ব কোনটো যুগৰ, শংকৰ পূৰ্ব যুগৰ কবি কেইটা। ঠিক আছে, 4টা নাম আছে, হেম সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিবৰ বিপ্ৰ আৰু কবিৰত্ন সৰস্বতী। ঠিক আছে, নেক্সট আমাৰ কুৱেশ্যনটো আছে, মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু তেওঁ ক'ৰ ৰজা হৈছিল নহয়। উত্তৰটো চাবচোন, মাধৱ কন্দলী বৰা ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ঠিক আছে, মহামাণিক্যৰ। ঠিক আছে, আৰু এই ৰজাজন পুৰণি অসমৰ পূব মধ্যাঞ্চলৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল বুলি ধাৰণা কৰা হয়। ঠিক আছে, ধাৰণা কৰা হৈছে যে
তেওঁ অসমৰ পূব মধ্যাঞ্চল অংশত ক'ৰবাত তেওঁ কি ৰাজত্ব কৰিছিল সেইখিনি আমাৰ ধাৰণা কৰা হয়। ওকে, নেক্সট আমাৰ চাইনৰ প্ৰশ্নটো আছে তলত দিয়াবোৰৰ টোকা লিখা হনুমন্ত, সুগ্ৰীৱ, নীল, অমৰাৱতী, কাশ্যপ নন্দন, বিশ্বকৰ্মা। ঠিক আছে, এতিয়া আমি চাওঁ ইয়াৰে তেওঁৰ অলপ চমুকৈ লিখিব দিছে। হনুমন্ত পৱন পুত্ৰ আছিল। তেওঁ পৱন মানে বতাহ, তেওঁৰে পুত্ৰ বুলি আমি জানো। ধৰা হৈছে আমাৰ দশৰথ ৰজাৰ পুত্ৰ ৰামৰ ভক্ত হনুমন্ত আছিল। তেওঁ ৰামক বহুত ভক্তি কৰিছিল। যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লংকালৈ লৈ গৈছিল তেতিয়া হনুমন্তে সীতাৰ বাৰ্তা ল'বলৈ লংকানগৰীলৈ গুচি গৈছিল। তেওঁ সীতাৰ খবৰটো ল'বৰ কাৰণে লংকালৈ গৈছিল। হনুমন্তে লগৰীয়াবোৰক লগত লৈ লংকা নগৰীলৈ সাগৰত শিল সাগৰ তৈয়াৰ কৰি ৰামক সহায় কৰিছিল। সেনেকে এটা যে মাজত সাগৰ পাইছিল তাতে শিল চিল ধুনীয়াকে থৈ পেলাই কেনেকে তাতে ৰাম বিলাকে বা চবে যাতে সাগৰটো পাৰ কৰিব পাৰিব, সেই যাতে সিহঁতে লংকাটো যাব পাৰে, সেইটো সহায়টো কোনে দিছিল? হনুমন্তই। ওকে, নেক্সট আছে আমাৰ সুগ্ৰীৱ। হনুমন্ত হ'ল, ঠিক আছে। নেক্সট আমাৰ হ'ব সুগ্ৰীৱ। সুগ্ৰীৱ কোন হয়? বানৰ ৰাজ বালিৰ ভায়েক হয় কোনে? সুগ্ৰীৱ। সুগ্ৰীৱ আমি চবে জানো যে বানৰ ৰাজ বালি যে আছিল, বালি যে আছে বানৰ মানে বন্দৰকেইটাৰ ৰজা আছিল বালি, তেওঁৰ ভায়েক হৈছিল কোনে? সুগ্ৰীৱ। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰিবৰ বাবে হনুমন্তৰ লগত সুগ্ৰীৱ লংকালৈ গৈছিল। গতিকে সীতা আমাৰ যে আছে তেওঁক তাৰে ৰাৱণৰ পৰা বচাবৰ কাৰণে উদ্ধাৰ কৰিবৰ কাৰণে হনুমন্তৰ লগত কোনে গৈছিল? সুগ্ৰীৱে গৈছিল লংকালৈকে। ঠিক আছে, নেক্সট আছে আমাৰ নীল। নীলটো চাওঁ, সীতা ৰাৱণৰ পৰা উদ্ধাৰ কৰিবৰ বাবে হনুমন্ত আৰু তেওঁৰ লগৰীয়াবোৰে সাগৰৰ সেতু বান্ধোতে, ঠিক আছে, সেতু বান্ধোতে দশৰথ ৰজাৰ পুত্ৰ ৰামচন্দ্ৰ, ঠিক আছে, ৰামচন্দ্ৰৰ সহায় কৰা এজন সেনাপতি হয় নীল। তেওঁৰ নীল যে হয় এজন সেনাপতি হয়। ঠিক আছে, ভালকে মনত ৰাখিব নীল। অমৰাৱতীটো চাওঁ, অমৰাৱতী ইন্দ্ৰৰ ৰাজধানী। ঠিক আছে, আৰু অমৰাৱতীটো আপোনাৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰা এখনি দেৱপুৰী হয়। আৰু কবি মাধৱ কন্দলীয়ে এই অমৰাৱতীৰ লগত লংকা নগৰীৰ সৌন্দৰ্য তুলনা কৰিছিল। মাধৱ কন্দলীয়ে কাৰ লগত তুলনা কৰিছিল? অমৰাৱতীৰ লগত তুলনা কৰিছিল। কাৰ? লংকা নগৰ। নগৰটো বহুত ধুনীয়া আছিল, একদম সোণেৰে গঠিত, সেনেকে জনা যায়। গতিকে বহুত ধুনীয়া আছিল দেখাত সৌন্দৰ্যটো। সেনেকে আমাৰ মাধৱ কন্দলীয়ে অমৰাৱতীৰ লগত তুলনা কৰিছিল লংকাটো। ঠিক আছে, কাশ্যপ নন্দন। এতিয়া কাশ্যপ নন্দনটো চাওঁ, সূৰ্য দেৱতাক কাশ্যপ নন্দন বুলি কোৱা হয়। সূৰ্য দেৱক কি বুলি কোৱা হয়? কাশ্যপ নন্দন। ৰামায়ণ আৰু এই দুখন পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা কাশ্যপ আৰু অদিতিৰ পুত্ৰ হয়। ঠিক আছে, আৰু সেই সূৰ্য দেৱতাক কাশ্যপ নন্দন বুলি কোৱা হয়। ঠিক আছে, গতিকে কাশ্যপটো কোন হব? সূৰ্যৰ দেউতা হব, নহয়? গতিকে কাশ্যপ আৰু নন্দন, কাশ্যপ নন্দনটো কি হব? মানে সূৰ্যক বুজাইছে, আৰু তেওঁৰ মা দেউতাৰ নামটো কি হব? কাশ্যপ আৰু অদিতি। ঠিক আছে, নেক্সট আছে আমাৰ বিশ্বকৰ্মা। বিশ্বকৰ্মাটোক চাওঁ এতিয়া, শিল্পীৰ ভিতৰত বিশ্বকৰ্মা শ্ৰেষ্ঠ বুলিও কোৱা হয়, আৰু দেৱতাসকলৰ বিমান আৰু অলংকাৰ নিৰ্মাণ কৰা দেৱতা হিচাপে বিশ্বকৰ্মাক জনা যায়। ইন্দ্ৰৰ ৰাজধানী অমৰাৱতী দেৱপুৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ঠিক আছে, ইন্দ্ৰৰ যে ৰাজধানী আছে য'ত তেওঁ থাকিছিল অমৰাৱতী, সেইটো বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ঠিক আছে, নেক্সট আছে আমাৰ 5 নম্বৰটো, লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তে কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? নহয়, আৰু কি পালে? এতিয়া আমি চাওঁ, লংকা নগৰত হনুমানে কি পাইছিল না? গছ ফল ফুল। লংকা নগৰ কাষৰ বননিত হনুমন্তে বিভিন্ন ফল ফুলৰ গছ দেখিবলৈ পাইছিল। তাৰমানে পুৰা ফল আছিল, গছবিলাক ফলৰ সেনেকুৱা গছবিলাক পাইছিল। শাল গছ, তাল গছ, তমাল গছ, অৰ্থাৎ এবিধ কলা বাকলি থকা গছ আছে, কলা ৰঙৰ বাকলি থাকে, সেইটো বৰগছ বা আহঁত গছ বুলি কয়। ঔটেঙাৰ গছ আছিল, বটগছ আছিল, কাঠহীয়া গছ আছিল, আম আৰু জামৰ গছ আছিল, নহয়, কমলা টেঙা আছিল, তাৰপিছত তামোল গছ আছিল, তাৰপিছত জতিয়না গছ, নহয়, তামোল গছটোতো কলো নহয় এইমাত্ৰ, তামোল গছ, তাৰপিছত চতিয়না গছ, তাৰপিছত কমলা টেঙাৰ গছ,
কমলা টেঙাটো আৰু এটা আগতে লিখা গৈছে আৰু এবাৰ দিয়া গৈছে হ'ব পদুম ফুলৰ পুখুৰী আঙুৰ গছ তাৰপিছত বগৰী গছ নেমুৰ দৰে এবিধ টেঙাৰ গছ অৰ্থাৎ বীজপুৰ বুলি কোৱা হয় হা আকৌ হুলং বা টেঙা ফল টেঙা অমৰা মণিচলি বা ৰিঠা গছ আদি মানে বহু ধৰণৰ গছ তাতে পাইছিল তেওঁ ঠিক আছে মানে মুঠতে ফলে ফল হয়নে তদুপৰি পাৰিজাত ফুল মালতী সেউজী আদি ফুলৰ গছ হনুমন্তই লংকা নগৰী বনবনেৰে দেখিবলৈ পাইছিল তাৰমানে যিমান ধৰণৰ ফল আছে না সব ধৰণৰ ফল টেঙা জাতি বেছি আছিল নহয় গতিকে এনেকুৱা সব ধৰণৰ ফল কি বুলি কয় সেনেকুৱা গছ তেওঁ তাতে পালে ক'ত পালেনো আপোনাৰ লংকা নগৰত ঠিক আছে লংকা নগৰীত সেনেকুৱা ধৰণৰ গছবিলাক পাইছে তেওঁ কোনে হনুমানে বা হনুমন্তই ঠিক আছে নেক্সট আপনি চাব 6 নম্বৰ প্ৰশ্নটো হনুমন্তে কি ৰূপ ধৰি লংকা নগৰত প্ৰৱেশ কৰিছিল আৰু তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল তেওঁ কি ৰূপ লৈ পেলাই তাতে গৈছিল নহয় হনুমন্তে লংকা নগৰীত ক্ষুদ্ৰ ৰূপ ধৰি প্ৰৱেশ কৰিছিল মানে একেবাৰে সৰু হৈ পেলাই গৈছিল ক্ষুদ্ৰ মানে কি সৰু হা হনুমানে একেবাৰে সৰু ৰূপ লৈ লৈছিল নিজকে সৰু বনাই লৈছিল হা আৰু হনুমন্তই প্ৰকাণ্ড শৰীৰটিৰ ৰাক্ষসবোৰৰ চকুৰ পৰা লুকাই লংকা নগৰীত ঠিক আছে লংকা নগৰীত প্ৰৱেশ কৰিবৰ বাবে ক্ষুদ্ৰ মেকুৰীৰ ৰূপ ধৰি প্ৰৱেশ কৰিছিল ঠিক আছে তো এটা সৰু এটা মেকুৰীৰ নিচিনা হৈ পেলাই তাৰ ভিতৰত সোমাইছিল যাতে তাৰে যে ৰাক্ষস বিলাক আছে প্ৰকাণ্ড ৰাক্ষস বিলাক হেঁতে যাতে তেওঁ ধৰিব নোৱাৰে সেনেকে তেওঁ হনুমন্ত এটা মেকুৰী ৰূপ লৈছিল সৰু আৰু সেনেকে সোমাই গৈছিল ঠিক আছে নেক্সট আমাৰ 7 কোৱেশ্চনটো আছে হনুমন্ত গধূলি সময়ত দেখা লংকা নগৰী এটি বৰ্ণনা দিয়া যেতিয়া গধূলি হয় ইভিনিং টাইম তেতিয়া লংকাটো দেখাত কেনেকুৱা লাগে সেইখিনি বৰ্ণনা দিব দিছে হনুমন্তই চাই লৈছেতো গতিকে তেওঁ এটা বৰ্ণনা দিছে সেইটো চাওঁ এতিয়া So next 6 নম্বৰটো হ'ল এতিয়া 7 নম্বৰটো চাওঁ হনুমন্তই গধূলি সময়ত লংকা নগৰীখন দেখি বিস্ময়ভূত হৈছিল তাৰমানে আচৰিত পাইছিল গধূলি সময়ত লংকা নগৰীখন দেখিবলৈ ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে হৈছিল মানে ইন্দ্ৰৰ যে ৰাজধানী দেখাত ধুনীয়া হয় একেবাৰে অমৰাৱতী সেম ৱে সেনেকুৱা তেওঁ লংকা নগৰীটো পাইছে এই অমৰাৱতী বিশ্বকৰ্মা নিৰ্মিত দেৱপুৰী নহয় এইটো কোনে বনাইছিল নো ৰচনা নিৰ্মাণ কোনে কৰিছিল বিশ্বকৰ্মাই নিজে কৰিছিল বিশ্বকৰ্মা দেৱী লংকা নগৰীখনৰ চাৰিওকাষে গড় নিৰ্মাণ কৰি সুৰক্ষিত কৰি ৰখা হৈছিল নহয় চাৰিওফালে গড় আছিল নগৰখন বহল বিস্তাৰিত আছিল নানা ধৰণৰ যন্ত্ৰ শাৰী শাৰী হৈ লংকা নগৰীৰ গড়ৰ কাষত থৈ দিয়া আছিল নহয় লংকা নগৰীখনৰ কাষৰ বনবনিত অসংখ্য ফুলৰ গছ-গছনি সৌন্দৰ্যময় কৰি ৰাখিছিল আৰু বহু ধৰণৰ নানা ধৰণৰ গছবিলাক আছিল সেনেকে সৌন্দৰ্যটো আৰু দেখাত বাঢ়ি গৈছিল ওকে নেক্সট আমি 8 নম্বৰটো চাবচোন সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল নহয় লংকা যে ইমান সুৰক্ষিত হয় সেইবিলাক চাই পেলাই হনুমন্তৰ মনত কি ধাৰণা আহিছে কি চিন্তা আহিছিল 8 নম্বৰটো চাওঁ এতিয়া সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনত চিন্তা আহিছিল তো এটা টেনচন হৈ গৈছিল দেৱাসুৰৰ লগত কেনেকৈ যুদ্ধ কৰা যায় আৰু দুৰ্গ অতিক্ৰম কৰি কেনেকৈ বানৰবোৰ লংকা নগৰীত প্ৰৱেশ কৰাৰ কথা চিন্তা কৰিলে আৰু সাগৰ পাৰ হৈ লংকা নগৰীত প্ৰৱেশ কৰাৰ যোজনাটো পথৰ কথা চিন্তা কৰিবলৈ ধৰিলে তেওঁ মানে চিন্তা কৰিছে যে ইমান ধুনীয়াকে গড় চাৰিওফালে দিয়া আছে সেই নগৰত আমি সোমাম কেনেকে চবে নহয় গতিকে সেইবিলাক তেওঁ চিন্তা কৰিছিল যে কেনে কি প্লান কৰিলে আমি ধুনীয়াকে সোমাব পাৰি ওকে সেইবিলাক তেওঁ চিন্তা হৈছিল নেক্সট আমাৰ 9 নম্বৰটো আছে হুবেল সিংহত বহি হনুমন্তে কি ভাবিছিল নহয় তো হুবেল সিংহত বহি 9 নম্বৰটো চাওঁ হনুমন্তে লংকা নগৰীৰ সৌন্দৰ্য ওপৰে ভাগে উপভোগ কৰি আছিল তাৰমানে সৌন্দৰ্যটো ইমান ধুনীয়া আছিল যে তেওঁ সেইটো মানে কি বুলি কয় এক্সপিৰিয়েঞ্চ কৰিছিল উপভোগ কৰি আছিল হা মানে লংকা নগৰীটো ইমান ধুনীয়া ওকে আৰু দিনৰ ভাগত লংকা নগৰীৰ গড়ৰ সকলো চাই লোৱাৰ কথা ভাবিছিল যে সব চাৰিওফালে যি গড় যি দিয়া আছে সব কেনেকে কি পাৰ কৰিলে তেওঁ ধুনীয়াকে সবকে লৈ আহিব পাৰিব সোমাব পাৰিব সেইখিনি তেওঁ চিন্তা কৰিছিল ওকে ইয়াতে চাওকচোন কোৱেশ্চন মই ধুনীয়াকে আপোনালোক প্ৰভাইড কৰিছো ধুনীয়াকে লিখিব আৰু স্পেলিংছ মিষ্টেক যাতে আপোনালোকে নকৰে এইখিনি মই ভাবো ওকে আৰু যদি মোৰ ভিডিঅ'ছ বিলাক ভাল লাগিছে নহয় প্লিজ প্ৰেছ দ্য লাইক বাটন ওকে যদি লাইক বাটন প্ৰেছ কৰে তেনেহলে মই ভাবিম যে আপোনালোকে মোৰ ভিডিঅ'ছটো ভাল পাইছে মোৰ পঢ়োৱাৰ পদ্ধতিটো ভাল পাইছে ঠিক আছে আৰু সাবস্ক্ৰাইব কৰিব এক্সাম যদি চেনেলটো যদি কৰা নাই আপোনালোকে এতিয়ালৈকে নহয়
এক্সাম চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াতে আপোনালোকে প্ৰত্যেক ছাবজেক্টৰ মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ। অসমীয়াটো দি আছোঁ, বেলেগ ছাবজেক্টৰ কুৱেশ্যন আনচাৰ আপোনালোকে তাতে পাব এক্সাম চেনেলত। ইউ জাষ্ট গো টু প্লেলিষ্ট আৰু তাতে অসমীয়াটো বিচাৰি পেলাই কুৱেশ্যন আনচাৰ লিখিব পাৰে। নহ'লে বেলেগ ছাবজেক্ট যদি লাগে সায়েন্স, মেথছ, ইংলিছ নহয় কম্পিউটাৰ ইভেন এভৰি ছাবজেক্টৰ মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ। আৰু মাত্ৰ 9ৰ নহয় 6 to 10 মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ প্ৰতিটো ছাবজেক্টৰ ক্লাছ 6 to 10। চ' আপোনালোকে তাৰে কুৱেশ্যন আনচাৰ তাৰে পৰা এক্সাম পৰা ল'ব পাৰে। অ'কে, আৰু শ্বেয়াৰ কৰিব যাতে চবেই ল'ৰা ছোৱালীকেইটা অসমৰ মোৰ ভিডিঅ'জৰ পৰা কুৱেশ্যন আনচাৰ তুলিব পাৰিব। ঠিক আছে, সেইখিনি ছাপোৰ্ট বিচাৰোঁ মই আপোনালোকৰ ফালৰ পৰা, আৰু যিমান হ'ব পাৰে মোক ছাপোৰ্ট কৰাৰ চেষ্টা কৰিব। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 10টো চাওঁ। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা বা কথাৰে লিখা। চ' লংকা দৰ্শনটো তেওঁ যে কাব্যাংশটো লিখি দিছে আমাৰ হনুমন্ত লংকা দৰ্শন, সেইখিনি আমাৰ নিজৰ ভাষাত লিখিব দিছে। ইয়াতে মই দি আছো। স্বকীয় প্ৰতিভাৰ তৃপ্তিৰে উজ্জ্বল মাধৱ কন্দলীৰ নামত প্ৰাপ্ত 5টি কাণ্ডৰ ভিতৰত আমাৰ 5টা কাণ্ড আছেতো। তাৰে ভিতৰত আটাইতকৈ মনোৰম কাণ্ডলী হ'ল আপোনাৰ সুন্দৰাকাণ্ড নহয়, 5টা যে কাণ্ড আছে তাতে চবচে ধুনীয়া মানে কাণ্ডটো পালো আমি সুন্দৰাকাণ্ড। আৰু তাৰে পৰা আমাৰ হনুমন্ত লংকা দৰ্শনটো তুলি দিয়া হৈছে। কবি কন্দলীৰ ভাষাত সুন্দৰী জোনাকী জানকী সীতা জগতৰ আই নহয়, জগতৰ আমাৰ কি হয়, তেওঁ আই হয়। সুন্দৰাকাণ্ডত কিছু অসুন্দৰ নাই নহয়, তেওঁৰ নিচিনা ধুনীয়া কোনো নাই। সেই সুন্দৰাকাণ্ডৰ অন্তৰ্গত হনুমন্ত লংকা দৰ্শন পাঠটিৰ কাব্যাংশৰ মূল কথাখিনি এনেকুৱা ধৰণৰ তেওঁ মানে সেই দিছে, বৰ্ণনা দিছিল। তিনি ত্ৰিলোকৰ নাম শ্ৰীৰামচন্দ্ৰ প্ৰণাম জনাই বিশাল সমুদ্ৰ পাৰ হৈ লংকাত ৰাৱণৰ বন্দিনী নহয়, ৰাৱণৰ বন্দিনী মানে আমাৰ সীতাৰ কথা কৈছে, হৈ থকা সীতাৰ সংবাদ আনৰ দায়িত্ব অৰ্পণ কৰা হৈছিল পৱনপুত্ৰ মহাবীৰ হনুমানৰ হাতত। সেই দায়িত্বটো কাক দিয়া গৈছে? হনুমানে লৈছিল। হনুমানে লগৰীয়া বানৰসকলৰ পৰা বিদায় লৈ ইষ্ট দেৱতাক স্মৰণ কৰি সীতাক সন্বেষণে লংকা অভিমুখে অন্তৰাক্ষ পথেৰে নহয় যাত্ৰা আৰম্ভ কৰিছিল। আৰু সেনেকে তেওঁ যাত্ৰাটো আৰম্ভণি কৰিছিল লংকাৰ কাৰণে। আৰু এই যাত্ৰা বিপদসফল আৰু কষ্টসাধ্য আছিল। তাৰমানে তাতে বহুত কষ্ট পাইছে হনুমানে আপোন শক্তিৰে সেই যাত্ৰাৰ সমাপ্তি ঘটালে। তেওঁৰ যে নিজে এটা শক্তি আছিল, সূৰ্য ভগৱানৰ পৰা যে তেওঁ শক্তিটো পাইছিল, গতিকে সেই পাৱাৰ্ছ বিলাক শক্তিবিলাক খটুৱাই পেলাই তেওঁ ধুনীয়াকে লংকালৈ যাব পাৰিছে। সাগৰ পাৰ হৈ সুবেলগিৰিৰ ওপৰৰ পৰা লংকাৰ সৌৰ্য বীৰ্য দেখি হনুমান বিস্ময়ত হতবাক হল। তাৰমানে তেওঁ একেবাৰে আচৰিত পালে যে ইমান ধুনীয়া মানে কি বুলি কয়, ৰাৱণৰ যে লংকাটো আছে ইমান ধুনীয়া। খন্তেক পিছতে নিজৰ উদ্দেশ্যৰ কথা সুৰিলে আৰু প্ৰকাণ্ড শৰীৰৰ আকৃতি এটা ক্ষুদ্ৰ মেকুৰীৰ ভ্ৰমণ কৰি লংকাৰ অভ্যন্তৰত প্ৰৱেশ কৰিলে। মানে এটা ক্ষুদ্ৰ মেকুৰীৰ নিচিনা ধুনীয়াকে তেওঁ সৰু এটা আকাৰ ললে নিজৰ, আৰু সেনেকে লংকাত সোমালে প্ৰৱেশ কৰিলে। এনেদৰে হনুমানে সীতাৰ দৰ্শনৰ আকাংক্ষাৰে লংকাৰ বিভিন্ন ঠাইত অন্বেষণ চলাবলৈ ধৰিলে। সেনেকে গোটেই মানে লংকাটোতে ধুনীয়াকে ঘূৰি ঘূৰি চালে ক'ত কি আছে। অকে, হনুমানে লংকা নগৰীত প্ৰৱেশ কৰাৰ লগে লগে ওচৰে পাজৰে বিভিন্ন ফল মূলৰ গছ গছনি দেখিবলৈ পালে। চাৰিওফালে যে গছ গছনি আছে সেইখিনিতো চালে। ঠিক আছে, পদুম ফুলৰ পুখুৰী দেখিবলৈ পালে। আকৌ ফলবোৰত আপোনাৰ ভোমৰাবোৰ মধুপান কৰি আছিল। যিহেতু ফুলবিলাক আছে তাতে আপোনাৰ ভোমৰা বিলাকতো থাকিবই, সেইবিলাক তেওঁ চালে। অকে, সিহঁতে মধুপান কৰি আছে। তাৰপিছত শাল গছ, তাল গছ, তামাল গছ, বৰগছ বা আহঁত গছ, ঔটেঙাৰ গছ, বটগছ, আপোনাৰ কাইটীয়া গছ, আম আৰু জামৰ গছ, তাৰপিছত কমলা টেঙাৰ গছ, চুটিয়না গছ, তামোল গছ, আঙুৰ গছ, বগৰী গছ, নেমুৰ দৰে এবিধ গছ অৰ্থাৎ বীজবোৰ আছিল, আৰু মণিচাল গছ, তাৰপিছত আদি লংকা নগৰ দেখিবলৈ পালে। তাৰমানে এই ধৰণৰ গছবিলাক চব তাতে তেওঁ পাইছিল। ঠিক আছে, তদুপৰি পাৰিজাত ফুল, মালতী, সেৱতী আদি ফুলৰ গছো দেখা পাইছিল তেওঁ। ঠিক আছে, হনুমানে দিনৰ ভাগতে লংকা নগৰীত চাই ললে। তাৰমানে দিনটো তেওঁ কি কৰিলে, লংকা নগৰটো গোটেইখিনি চাই ললে চাৰিওফালে। গধূলি সময়ত লংকা নগৰটো সৌন্দৰ্য দেখি হনুমান বিস্ময়ভূত হল বা হৈছিল। তেওঁ গধূলি সময়ত যেতিয়া লংকাটো চালে তেওঁ আৰু আচৰিত পালে যে ইমান ধুনীয়া লগা হৈছে। এই ইন্দ্ৰৰ যে অমৰাৱতী আছে নহয়, সেনেকুৱা তাৰ লগত তুলনা কৰিলে। ঠিক আছে, ইন্দ্ৰৰ যে আপোনাৰ কি বুলি কয় নগৰটো আছে, যাক আমি অমৰাৱতী বুলি জানো নহয়, সেইটো লংকা নগৰীখন দেখিবলৈ অমৰাৱতী যেন ঠিক আছে, এইটো অমৰাৱতী যেন লগা হৈছিল। অমৰাৱতী হৈছে ইন্দ্ৰৰ ৰাজধানী। আমি চবেই জানো ইন্দ্ৰই যে থাকে সেইটো আপোনাৰ
অমৰাৱতী হয় বিশ্বকৰ্মাই অমৰাৱতী নিৰ্মাণ কৰিছিল আৰু এইটো নিৰ্মাণ কোনে কৰিছিল নো বিশ্বকৰ্মাই হা লংকা নগৰীখন সুৰক্ষিত কৰি ৰাখিবলৈ ৰাৱণে চাৰিভাগে গড় নিৰ্মাণ কৰিছিল আৰু লংকা নগৰটো চাৰিওফালেদি গড় দিছিল যাতে লংকা নগৰটো কি হব সুৰক্ষিত হব মানে সুৰক্ষিত হৈ থাকিব ওকে গড়ৰ ভিতৰত বিভিন্ন যন্ত্ৰপাতি শাৰী শাৰীকৈ সজাই থৈছিল যাতে শত্ৰুৰে আক্ৰমণ কৰিবলৈ সুবিধা নাপায় যাতে শত্ৰু যে আছে সিহঁতে কেতিয়াও আহিব নোৱাৰে হা সুৰক্ষিত লংকা নগৰীখন দেখি হনুমান চিন্তাবিত হৈছিল আৰু সেইখিনি চাই পাই তেওঁ চিন্তাও হৈ গৈছিল হনুমানৰ যে আমি কেনেকে সোমাম ৰামচন্দ্ৰ ভগৱান বা বাকী আমাৰ বানৰ বিলাক মানুহ কেনেকে তাতে ভিতৰত সোমাব তো ইমান ধুনীয়া গড় চৰ দি পেলাই সুৰক্ষিত কৰি থৈছে লংকা নগৰক গতিকে মানুহবিলাক কেনেকে সোমাব কেনেকে সীতাক লৈ যাম সেইবিলাক কথা তেওঁ চিন্তা কৰিছে হা সীতাক উদ্ধাৰ কৰিবৰ বাবে সাগৰ অতিক্ৰম কৰি লংকা নগৰী তেওঁৰ লগৰীয়াবোৰ কেনেকৈ প্ৰৱেশ কৰিব তাৰ কাৰণে চিন্তা কৰিব ধৰিলে সেইবিলাক গোটেইখিনি কথা তেওঁ চিন্তা কৰিছে পিছত প্লান কৰি চবকে ধুনীয়াকে আনিছে আৰু সীতা আমাক ধুনীয়াকে বচাই লৈ গৈছে ইয়াতে হনুমান হা সো সেনেকে আমাৰ গোটেই কাহিনীটো ইয়াতে মই ধুনীয়াকে দি দিছো আপোনালোকে ধুনীয়াকে লিখি ল'ব এইটো নিজৰ ভাষাত দিছো গতিকে ধুনীয়াকে লিখিব অকে এতিয়া নেক্সট আমাৰ কি আছে নো এই শব্দবিলাক যি দি আছে তাৰ আধুনিক ৰূপত লিখিব দিছে নেকি কণ্টকি চতিয়াল সৈতে দেখি ৰপ্ত নহয় সো কণ্টকিটো মানে কিনো আপোনাৰ কাইটিয়া গছ নহয় তাৰপিছত চতিয়ালটো কি আছে চতিয়ালা গছ তাৰপিছত আছে আপোনাৰ তহিতে মানে তাত আৰু দেহান্ত মানে দেখিলে হা এতিয়া নেক্সট আমাৰ আছে সমানাৰ্থক শব্দ যেনেকে সমানাৰ্থক শব্দ গগন বিড়াল গড় সমুদ্ৰ পৱন সো ইয়াৰে আমাৰ সমানাৰ্থক শব্দ লিখিব দিছে সো গগনটো আমাৰ কি হব আকাশ বা অম্বৰ বা নীলিমা হব বিড়াল মানে মেকুৰী গড় হব দুৰ্গম ঠিক আছে তাৰপিছত আছে সমুদ্ৰ মানে সাগৰ ৰত্নাকৰ আৰু পৱন মানে কি বায়ু সমীৰ বা সমীৰণ ঠিক আছে এইখিনি হৈছে আমাৰ সমানাৰ্থক শব্দ আৰু ইয়াৰ লগত মই এছএমএছ এইটো লেসন মই ফিনিশ কৰিলো ঠিক আছে লেসন 13 টো আপোনাৰ লেসন মানে কি পোয়েমটো আছিল আমাৰ মাধৱ কন্দলিৰ গতিকে এই পোয়েমটো আপোনাৰ হনুমন্ত লংকা দৰ্শনটো আমি ইয়াতে গোটেই কোৱেশ্চন আছে ডিসকাস কৰিলো আৰু কোৱেশ্চন মই ধুনীয়াকৈ প্ৰভাইড কৰিছো ধুনীয়াকৈ লিখিব স্পেলিং মিস্টেক্স নকৰিব স্পেলিং মিস্টেক্স একেবাৰে নকৰিব ঠিক আছে নো স্পেলিং মিস্টেক ঠিক আছে স্পেলিং মিস্টেক্স নকৰিব আপোনালোকে ধুনীয়াকৈ লিখিব ঠিক আছে আৰু হ্যান্ডৰাইটিংটো মেইনটেইন কৰিব যাতে আপোনালোকৰ টিচাৰ্ছ বিলাক যেতিয়া চাব সিহঁতৰো ভাল লাগিব ঠিক আছে আৰু যিমান হ'ব পাৰে ভিডিঅ'জ কেইটা মোৰ শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেলটো প্লিজ সাবস্ক্ৰাইব মাই এক্সাম চেনেল এণ্ড যদি লাইক বাটন প্ৰেছ কৰে মই আৰু বেছি ভাল পাম ঠিক আছে থ্যাংকস ফৰ ওয়াচিং জয়